আমাৰ নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি আছে হোলী, তো আমাৰ কলেজত আজি সমূহীয়াভাৱে হোলী উদযাপন কৰা হ'ব। যিহেতু আজি বৰপেটাৰ লোকেল হোলীতে, তো আমি ধুনীয়াকৈ হোলী চেলিব্ৰেশ্যন কৰিম আমি আমাৰ হোষ্টেলত। তো কেনেকৈনো কি চেলিব্ৰেশ্যন কৰিলোঁ, কি কৰিলোঁ, সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোলী আৰম্ভ হৈ গ'ল হোষ্টেলত। হোষ্টেলত দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু আমাৰ এনেদৰে হোষ্টেলত যিসকলে উঠা নাছিল আমাৰ লগৰবিলাকে সিহঁতৰ ৰুমে ৰুমে গৈ উঠাই পেলাই আমি ধুনীয়াকৈ যে হোলী ফাকুৱা লগাই আছোঁ। আৰু এনেদৰে আমি ছেকেণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ এনেকৈ সকলো ফ্ল'ৰবিলাক ঘূৰি যাৰ য'ত ৰুম আছে ৰুমে ৰুমে ঘূৰি আছোঁ। এনেদৰে ধুনীয়াকৈ মাতিছোঁ। আপোনালোকৰ দৃশ্য দেখাই আছোঁ। হোষ্টেলৰ যি মাহল আমাৰ আজি মানে যি আমাৰ ফূৰ্তি যি দৃশ্য সকলোবোৰ দেখাই আছোঁ, চাই থাকক। এতিয়া আমি আহিলোঁ মেচতনো কি দিছে চাই লওঁ। আৰু এয়া দেখিলোঁ পুৰা ধুনীয়াকৈ বনাইছে আমাৰ নেকি হোলী স্পেচিয়েল বাতি আন মোৰ কাৰণে আন। আৰু ধুনীয়াকৈ বনাইছে ক্ষীৰ কয় আপোনালোকে, পায়স কয়, ধুনীয়াকৈ বনাইছে এয়া আমাৰ শংকৰদাই। তো আমি পুৰা লৈ ল'লোঁ বাতিতে আৰু এয়া বাহিৰলৈ উলিয়াই দিয়া হ'ব সকলোৰে কাৰণে। আমি বহি আছোঁ হোষ্টেলৰ ফ্ৰণ্টৰ ফিল্ডখনত। ধুনীয়াকৈ ইয়াত বোকা হ'ব, এতিয়া বোকা বনাই আছে, পৰা মানুহ আহিব। মানুহবিলাক আচলতে যিহেতু বহুত দিন বন্ধ দিছে, ঘৰত গৈছে, বহুত মানুহ নাই। আৰু এইফালে অলপ ডিজাইন কৰি আছে, যি পোষ্টাৰ ডিজাইন হেপী হোলী 2025 এনেদৰে আমাৰ কেইজনমানে লগ হৈ এনেদৰে পোষ্টাৰ বনাইছে, যাত ফটো শ্বুট কৰিব পাৰে যাতে। আৰু এনেদৰে আমি প্ৰায় ৰেডি, পূৰা সকলোৰে মুখত ৰং দেখিবলৈ পাইছে। আৰু পূৰা আৰম্ভ হ'ব এতিয়া। আৰু চাউণ্ড ছিষ্টেমো ধুনীয়াকৈ আহি পালে, চাউণ্ড ছিষ্টেম পূৰা বাজিব এতিয়া, পূৰা ডেন্স হ'ব, হোলী খেলা হ'ব ফিল্ডত। সকলোবিলাক আহি আছে, আপোনালোকে চাই থাকক। যিবিলাক আমাৰ লগৰবিলাক শুই আছিল বা উঠি অহা নাছিল এতিয়ালৈকে, তো আমি ৰুমে ৰুমে গৈ আছোঁ আৰু এবাৰ, আৰু সকলোকে এনেকৈ বিচনাতে কালাৰ লগাই আছোঁ। আৰু হোলীৰ পৰা মাহল গৰম উঠিছে প্ৰায় এতিয়া। আৰু পূৰা আমি ৰুমে ৰুমে গৈ যিসকল অহা নাছিল সকলোকে ধুনীয়াকৈ হোলী লগাই আহিলোঁ। এতিয়া পূৰা একদম চলি আছে, চাই থাকক ভিডিঅ'টো। হেপী হোলী। আৰু আমি ঘূৰি আছোঁ পূৰা হোষ্টেলৰ মাহল আপোনালোকে দেখিবলৈ পাইছে। পূৰা ৰুমে ৰুমে গৈ আমি পূৰা হোলী লগাই আছোঁ। আৰু পাৰ্মানেণ্ট লগাই দিলে কিছু কোনোবাই আহি হ'লে ইয়াত নাযাব চাগে, এইটো বহুত অৱস্থা বেয়া। আৰু এতিয়া আমি বোকা খেলিম, হোলী হৈ গ'ল আমাৰ, পূৰা ৰুমে ৰুমে গ'লোঁ যিকেইজন অহা নাছিল। আৰু মানুহ অৱশ্যে বেছি নাই, কাৰণ যিহেতু এতিয়া বন্ধ দিছে আমাৰ 3 দিন, তো বহুত মানুহ মানে ঘৰ গুচি গৈছে, ওচৰৰবিলাক। তো আমি যোৱা নাই, তো আমি এতিয়া পূৰা গান জ্বলাই পূৰা এনজয় কৰি আছোঁ ইয়াত। হোলী আৰম্ভ হ'ব, পূৰা বোকা বনাই আছে, বোকা দেখাই দিছোঁ। আৰু এয়া পূৰা ভাইটিহঁতে ধুনীয়াকৈ বোকা বনাই আছে, পূৰা পানীৰে বোকা ৰেডি হৈছে প্ৰায়। ভাইটিহঁতে ধুনীয়াকৈ বোকা ৰেডি হোৱাৰ পিছতে আমাৰ যি বোকা খেল আৰম্ভ হৈ যাব। আমাৰ যি ফাকুৱা খেল বা হোলী যি আমি খেলে ৰঙেৰে যি খেলে, সেয়া আমাৰ হৈ গ'ল প্ৰায় খেলা। ৰাতিপুৱাৰ পৰা খেলি আছোঁ, এতিয়া প্ৰায় 12টা বাজি গ'ল। 12 বজাৰ পিছৰে পৰা এতিয়া আমি প্ৰায় বোকা খেলা আৰম্ভ কৰিম ধুনীয়াকৈ। আপোনালোকে চাই থাকিব ধুনীয়াকৈ, পূৰা একদম এনজয় হ'ব। এতিয়াহে পূৰা গৰম উঠিব, অৰিজিনেল গৰমটো উঠিব হোলীৰ মাহলটো চাব এতিয়া। আৰু যি পায়স বনোৱা হৈছিলে, পায়সটো এতিয়া ফিল্ডলৈ লৈ অনা হ'ল। যিসকলে হোলী খেলিব আহিব তেওঁলোকক এইটো প্ৰভাইড কৰা হ'ব। যি আহিব সকলোৱে খাব। এতিয়া প্ৰায় আধা শেষেই হ'ল, আপোনালোকে দেখিবলৈ পাইছে। আৰু কাষত এনেকুৱা ৰখা আছে বাতিত লৈ সকলোৱে খাই আছে। আমিও খাই ল'লোঁ পূৰা। এতিয়া পূৰা এনজয়।
এতিয়া অলপ ফাকুৱা বাচি আছিল, তো বাচি থকা ফাকুৱাখিনি এতিয়া আমি এনেদৰে উৰাই লওঁ, তাৰপিছত আৰু বোকা খেলা আৰম্ভ হ'ব। আৰু ইয়াত দেখিবলৈ পাইছে মোৰ অৱস্থাটো, মুখখন ভালকৈ চিনিয়ে নাপাই চাগে, পূৰা ৰঙচঙীয়া হৈ গৈছে মুখখন। আৰু এতিয়া প্ৰায় বহুত টাইমে হৈ গ'ল, প্ৰায় ৰাতিপুৱাৰ পৰা খেলি আছোঁ, প্ৰায় 1টা মান বাজিল, আৰু এতিয়া বোকা খেলা হৈ আছে, পূৰা বোকা খেলা প্ৰায় চলি আছে। তো অলপ বোকা খেলৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ, তাৰপিছত প্ৰায় ভিডিঅ'টো শেষ কৰিম। আচলতে আমাৰ কলেজত হোলীৰ দিনাখন এনেদৰে প্ৰত্যেক বছৰে বোকা খেলা হয়। এনে সাধাৰণতে প্ৰথম দিনা হোলী খেলে, তাৰ পিছত দিনা বোকা খেলে, কিন্তু আমাৰ ইয়াত দুয়োটাই একেলগে হয়, পূৰা একদম এনজয়। পানী, বোকা, ফাকুৱা সকলোবিলাকৰ এদিনতে হোলী উদযাপন কৰা হয়। যিহেতু অহাকালি আমাৰ বৰপেটা সত্ৰত হোলী আছে, তো সকলোৱে তালৈকেও যাম। তো আজি আমি সকলোবিলাক খেলি লৈছোঁ, পূৰা এনজয়। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ বোকা খেলাৰ উদযাপন সেয়া চলি আছে পূৰা ধুনীয়াকৈ, পূৰা একদম এনজয়মেণ্ট চলি আছে। আপোনালোকে ভিডিঅ'বিলাক চাই থাকক। দেখিবলৈ পাইছে পুৰা বোকা হৈ আছে, আৰু মোৰ অৱস্থাটো দেখিবলৈ পাইছে কেনেকুৱা হৈ গৈছে, চিনি পাই নাপায় মোক। অৱস্থাটো একদম বেয়া। আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ খেল চলি আছে, হোলী চেলিব্ৰেশ্যন চলি আছে। আৰু ইয়াত বোকাখিনি আপোনালোকক দেখাই দিছোঁ কেনেকুৱা অৱস্থা হৈ গৈছে। বোকাখিনি পূৰা একদম খচি যেন পথাৰৰ বোকা, মানে ধান ৰুব পৰা অৱস্থা এটা হৈ গৈছে বোকাখিনিত। আৰু ইয়াত চলি আছে, আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ হোলী চেলিব্ৰেশ্যন। হাত ভাঙা কি কৰি আছ পেলাই ল। আৰু এনেদৰে পূৰা হাঁহি ধেমালিৰ মাজেৰে আমাৰ হোলী উদযাপন চলি আছে। যিজনে ৰেজিষ্ট কৰিছে, যাবলৈ মন কৰা নাই বোকাত, এনেদৰে সকলোৱে ঠেলি হেঁচি দাঙি এনেদৰে উঠাই লৈ বোকাত পেলাই দিছে। সেয়াই আচলতে এনজয়মেণ্ট। আপোনালোকে এনেকৈ এনজয় কৰে নে নকৰে জনাবচোন, আৰু এনেদৰে বোকা খেলে নে নেখেলে জনাবচোন। আমিতো পূৰা এনজয় কৰোঁ আজিৰ দিনটোত, হোলীৰ দিনটোৰ কাৰণে, যিহেতু বছৰত এবাৰ আহে, আৰু এইবাৰ চাগে আমাৰ লাষ্ট হ'ব হোলী খেলা এইখন কলেজত। তো সেইকাৰণে আমি আৰু বেছি উৎপাতত হোলী চেলিব্ৰেশ্যন কৰিছোঁ। আৰু এনেদৰে আজি যি হোলীৰ দিনটো আজি আমি কেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ আমাৰ ফাকুৱাৰ দিনালি মেডিকেল কলেজখনত। তো সেয়া আপোনালোকক কিছু আভাস দিলোঁ, মানে আপোনালোক কেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ সেয়া এটা মেমৰি টাইপত ভিডিঅ' বনাই ৰাখি থ'লোঁ ইউটিউবত। যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো, আৰু মৰম যাচিব। আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাই প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। পুৰা এনজয় কৰিলোঁ। আপোনালোকে হোলীত কেনেকৈ এনজয় কৰিলে জনাব। এইখিনি আছিল আজিলৈ, বাই বাই, থেংক ইউ।